আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। লাইভটো আহিব নোৱাৰোঁ কাৰণ নেটৰ বহুত প্ৰব্লেম, সেইকাৰণে ভিডিঅ' ৰেকৰ্ডিং কৰি আপলোড কৰিম। চাওকচোন আমাৰ এই যে LP স্কুল, ME স্কুল, হাই স্কুল, পানী কিমান ডুবিলে। চব কিমান পানী আহিল। ব্লকচোন আৰু গাঁৱত দেখাওঁ। এয়া আমাৰ পোৱালি। বানপানী আহিছে কাৰণে চব এই মন্দিৰত ওখ জেগাত আশ্ৰয় লৈ আছে বৰ্তমান গাঁৱৰ মানুহ। এইটো হ'ল কালী মন্দিৰ, আমাৰ গাঁৱৰ ওখ ঠাই হয়। এয়া আমাৰ BMD চৰকাৰ বিশাল মাৰামচা। চাওকচোন ছাগলী বেপাৰী হৈছে। আমাৰ গাঁৱৰ ভিতৰত সবচে ওখ জেগা, ওখ ঠাই হ'ল এয়া কালী মন্দিৰ। এইটো হ'ল কালী মন্দিৰ। এইবোৰত আগত দোকান আছিলে, এতিয়া ঘৰ হ'ল চব। সব ঘৰ, আগত দোকান আছিলে, বজাৰ ঘৰ দোকান। এয়া বজাৰ পানী কিমান উঠো হৈ গ'ল পানী। এয়া চাওক, এইটোৱে হ'ল আমাৰ কেন্দ্ৰগুৰি গৰম বজাৰ। এই ট্ৰেন্সমিটাৰ অৱস্থা চাওক, এইয়া চাওক পানীৰ মাজত। এইখনেই হ'ল আমাৰ গাঁৱৰ ট্ৰান্সফৰ্মাৰ। এইফালে গাঁৱৰ কাৰেণ্ট যায়গৈ, আৰু এই যে পানীৰ মাজত চাওক ভাত বনাই আছে। এইয়া চাওক পানী পূৰা বজাৰে পানী। এয়া চাওকচোন এইফালে স্কুল যোৱা ৰাস্তাৰ অৱস্থা। এয়া চাওক গাঁৱৰ ডেকাবোৰ এয়া পানীত খোজকাঢ়ি আছে। আমাৰ গাঁৱৰ শিৱ মন্দিৰ, এয়া নামঘৰ পানীৰ মাজত। আমাৰ দাদা আহি আছে পানীত ভিজি ভিজি। এই ৰাস্তা অলপ ওখ জেগা আছিলে, সেইকাৰণে মানুহে ইয়াতে গৰু ছাগলী বৰ্তমান এয়া চাওক মাছ মাৰি আছে ঘৰৰ সন্মুখত। ৰাস্তাৰ মাজতে হৈ গ'ল। পানী গাঁৱৰ পৰা পানী। এইটো হ'ল আমাৰ গাঁৱৰ মিল। ওখ জেগাত আছিল বুলি বাচিলে, চাওক ওখ জেগাত। চাওক কিমান ঘৰত পানী সোমালে। এই চাওক, এইটো হ'ল ট্ৰেক্টৰ। এইটো চাওক চাঙত পানী সোমালেই আৰু চাওক। এয়া চাওক ৰাস্তাবোৰ কিমান লেতেৰা কৰিলে, গৰু ছাগলী বান্ধি পেলাই। উপায় নাই, কি কৰিব, যিহে বানপানী। চৰকাৰে একো সহায় কৰিব নাহিলে বৰ্তমানলৈকে। হ'ল আমাৰ তাৰা নৱদ্বীপৰ ঘৰ। চাওকচোন ঘৰত ভিতৰতে পানী সোমালে। এইটো হ'ল আমাৰ গাঁৱৰ বগৰী বাগান, কাশ্মীৰী বগৰী। বৰ্তমান ডাল কাটি দিলে, ছিজন চেছ। পুৰা ৰাস্তাতে পানী। এইটো চাওক ঘৰৰ মাজতে ভিতৰতে চাং বান্ধি আছে আমাৰ ৰাজু ভিনিৰ ঘৰ। মোৰ ভইচটো চাগে ভালকৈ নাহিব পানীৰ আৱাজতে। পানী
এইয়া চাওক ঘৰৰ মাজত পানী, পানীৰ মাজত ঘৰ। চাওক ঘৰ ভিতৰত পানী। পানী পানী। ৰাস্তা কোনফালে, জংঘল কোনফালে দেখাই নাপাওঁ দেখোন, চব পানীয়ে পানী। তাক আঁঠু আঁঠু পানী ধৰিলে। চব পানী পানী। তাক এই গৰু হ'ল আপোনাৰ গৰু ছাগলীৰ কাৰণে কিবা খুৱাবৰ কাৰণে লৈ গৈছিলে। কিবা ক'ব? বানপানীত মৰি আছো, ৰিলিফ পঠা। চব ঘৰতো পানী। তাক গৰু ছাগলীৰ কাৰণে কিমান কষ্ট কৰি এইয়া কলপাত লৈ গৈ আছে। নেপাল খুটি যোৱা ৰাস্তা শেষ। কোনফালে ৰাস্তা আছে গমেই নাপাওঁ এতিয়া। ৰাস্তাৰ মাজতে ঘৰ বনাই আছে এই পানীৰ মাজত। এইয়া আমাৰ ডাঙৰীয়া লগত এইয়া আমাৰ নবৌ। চাওকচোন এইয়া কুকুৰ বেচেৰা, কি কৰিবি এতিয়া, খোৱা বোৱা একো নাই ইয়াৰ। ওখ জেগা বুলি এতিয়া আশ্ৰয় লৈ আছে। তাক ইফালে চাগে যাবই নোৱাৰিম, যিহে পানী লাগি গ'ল। সেয়া ঠিক আছে, আজিলৈ ইমানেই। মোৰ ফেচবুক পেজটো ফ'ল' কৰক আৰু ভিডিঅ' দেখাবৰ কাৰণে ধন্যবাদ।